ও রাম কৃষ্ণ তোর পিয়ামি করু কর্ম যত তাতো নানা বিঘ্নি আছে জানিলো মনত এতেকে পিয়ায়ো কৃষ্ণ চৰিত্ৰ অমৃত শ্ৰৱণ মাত্ৰকে যেন সংকৃত কৃত এই জাগ যোগ যজ্ঞ কৰি দুখ পাইলো মাত্ৰ আৱে কহিউক মহাভাগৱত শাস্ত্ৰ কৃষ্ণ আমি যে কৃষ্ণক জানিও আমাৰ অন্য দেৱ দেৱতাৰ প্ৰতি আমাৰ মনটো ঢাল খায় নহয়নে বাৰু তাৰ কাৰণটোৱে হ'ল যে আমাৰ মনৰ কামনা বাসনা যে আমি ধৰি ল'লোঁ যে কৃষ্ণই আমাৰ মনৰ কামনা বাসনা পূৰ কৰিব বুলিতো আমি ক'তো পোৱা নাই কৃষ্ণই মাত্ৰ কামনা বাসনা এৰিবলৈহে কৈছে সেইজনে স্থিতপ্ৰজ্ঞ যিজনে কামনা বাসনা ত্যাগ কৰিব পাৰে গতিকে মই কাইলৈ গাড়ী এখন ল'ম তাৰ কাৰণে মোক ক'ৰবাত মই চাকি গছ দিব লাগিব এইটোতো কৃষ্ণই মোক পোৱা নাই গতিকে কৃষ্ণক মই কিয় ভাল পাম কিন্তু এই ধৰণেই তেওঁলোকে আহি এইটো যুগ পালেহি য'ত তেওঁলোকে ভুলটো তেওঁলোকে বুজি পালে আৰু এই যিটো যুগ ধৰ্ম এই যুগ ধৰ্মত আমাৰ এটা ব্যাধি আছে এৰাম শুনিউক সবাসদ কৃষ্ণৰ কথাৰ পদ সংসাৰ ব্যাধিৰ ইখে সাৰ যেবে আইবে হুইবে গতি ভকতিত কৰাৰতি আৰু আন পুণ্যে ন পাই পাৰ ইটো ঘূৰ কলিকাল আৰু আত নাই ভাল ভৈল এককাৰ সমুদায় দেখা যুগ ধৰ্ম চাই আৰু ধৰ্ম কৈতো নাই একে হৰি নামত বিনাই জানি এৰা আনমতি ভকতিত কৰাৰতি চাৰি ইটো বিষয় বিকল আশা নামে নদী ঘূৰ ঐ একোমতে নাই ওৰ ধন আৰু ভৈল মহা জল ব্যাধিটো কি গম পাইছেনে আশা নামে নদী এখন আছে সেই নদীখনৰ পানীটো কি ধন এতিয়া আমাক কেৱল ধন লাগে আমি যিমানেই ভকতি নকৰোঁ কিয় কিন্তু জানি এৰা আনমতি ভকতিত কৰাৰতি চাৰিটো বিষয় বিকল তুমি এই ধন সোণ এইবিলাক কথা বাদ দিয়া তুমি যদি পৰিত্ৰাণ বিচাৰিছা তেতিয়াহ'লে তুমি ভকতি কৰা এই শ্ৰীমদ ভাগৱতে কেৱল আমাক ভকতি কৰিবলৈ কৈছে আৰু সেই আশা নামৰ নদী ঘূৰ একো মতে নাই উৰ ধন আৰু ভৈল মহাজল সেই জলত কি থাকে এইৰাম লোভ তৃষ্ণা চৰয়াত মোহ ভৈল মহাপাক বজুৱাৰ বিষয় জগৰ চিন্তা ভৈল দুই পাৰ ও মাংস চিন্দি খাই গাৰ কাম ক্ৰোধ কুম্ভীৰ মগৰ বেগ ভৈলা দিন ৰাত্ৰি ধৈৰ্য বৃক্ষ খানে আতি তাৰিতে নপাৰে কুনাৱে নপায় আৰু পাৰকুল জগতৰ আদিমূল কৃষ্ণত ভকতিনো হি যাৱে সেই নদীখন আমি কোনো দিনেই পাৰ হ'ব নোৱাৰিম যদি আমাৰ নদীখনত ধন পানী হ'বলৈ হয় আৰু তাত যদি লোভ তৃষ্ণা চৰিবলৈ হয় আৰু কাম ক্ৰোধ কুম্ভীৰ যদি তাত থাকিবলৈ হয় আমি নদীত পাৰ হ'ব পাৰিম কেনেবাকৈ নোৱাৰোঁ আৰু
বেগ বহিলে দিনতে অতি খৰতৰভাৱে এই নদীৰ সোঁত বৈছে। আমি কেতিয়াও পাৰ হ'ব নোৱাৰোঁ তেনেকুৱা এখন নদীৰ। গতিকে আমি যিটো যুগ ধৰ্ম মহাপুৰুষ শংকৰদেৱে আমাক কৈ গ'ল যে তুমি এইবোৰ চব বাদ দিয়া, পৰম বান্ধৱ হৰি যাৰ নাম ললৈ তৰি তাংক ভজা তেজী আন কাম আশা নদী শৌকছেদ খণ্ডুক বিষয় খেদ নিৰন্তৰে বোলা ৰাম ৰাম। সেই আশা নদীখন আমি ছেট কৰিব লাগিব যে মনত তেনেকুৱা কোনো আমি আশা পঢ়িব নালাগে। এই পাঠ্যক্ৰমে সেইটো ক'ব, এই পাঠ্যক্ৰমে সেইটো শিক্ষা দিছে আমাক যে আমি মনত তেনেকুৱা কোনো আশা নাৰাখিব, কেৱল কৰ্তব্য কৰ্ম কৰিব লাগে। কোনোবাই ঘৰত বাৰীত জলকীয়া এজোপা ৰুৱে, সেই জলকীয়া জোপাৰ পৰা কি আশা কৰে? ভাত খাব মোৰ জলকীয়া এটা খাবৰ কাৰণে আশা কৰে, তাৰপৰা কিবা ধনো নাশা কৰে নেকি? যে মোৰ গছজোপাত জলকীয়া গছজোপাত সোণৰ জলকীয়া লাগিব। আমাৰ কিন্তু আশাবোৰ তেনেকুৱাই। আমাৰ কাম কৰিবলৈ আমাৰ গাত শক্তি নাই, কিন্তু আমি ইমান কিছুমান আশা কৰোঁ। আমি কেৱল আকাশত চাং পাতি আমি ভাল পাওঁ, মোৰ ডাঙৰ ডাঙৰ ঘৰ হ'ব, হা, মই খুব ভাল ল'ৰা এটাৰ লগত বিয়া হ'ম, হা, মই খুব ভাল ছোৱালীজনী বিয়া কৰিম। তোমাৰ গাত কি বিদ্যা আছে? তুমি কিমান ডিগ্ৰীধাৰী? তোমাৰ গুণ কি আছে? কাৰ ক'ত কি হ'ব চব ঈশ্বৰে সংযোগ কৰি থৈ দিছে। গতিকে আমি ভকতি কৰিব লাগে। এই ভকতি সম্পৰ্কে পৰৱৰ্তী সময়ত আমি অকণমান কম। যিহেতু এতিয়া শ্ৰৱণ কীৰ্তনৰ কথা ইয়াত কৈছে, শ্ৰৱণ কীৰ্তনৰ কথা কৈছে যে শ্ৰৱণ মাত্ৰকে যেন হওঁ কীৰ্ত কীৰ্ত, তাৰো আগতে তান মহাভক্তিটো শ্ৰৱণ কীৰ্তন। ভকতিৰ ক্ষেত্ৰত শ্ৰৱণ কীৰ্তনৰ বাহিৰে শ্ৰেষ্ঠ ভক্তি নাই। যে কৃষ্ণক আমি কেনেকৈ ভকতি কৰিম, কৃষ্ণক আমি কেনেকৈ ভকতি কৰিম? যে মূৰ কথা শ্ৰৱণ কীৰ্তন বিনয়ান নাহিকে ভকতি সখী দৃঢ় কৰা জ্ঞান। অৰ্জুনক ক'লে যে তুমি কেনেকৈ ভকতি কৰিবা? অৰ্জুনে যদি সুধিছে, হে প্ৰভু তুমি মোক কোৱাচোন, মই ভকতি কেনেকৈ কৰিম? যে তুমি মোৰ কথা কেৱল শ্ৰৱণ কীৰ্তন কৰা, শ্ৰৱণ কীৰ্তন কৰা। মুহুৰেখে কৰ্ম মুহুৰেখে জন্ম কৰ্ম মূৰ গুণ নাম আকেহে কীৰ্তন কৰি বেক অবিশ্ৰাম। মূৰ কথা শ্ৰৱণত কৰি বেক ৰতি ইহাকে বুলিও সখী উত্তম ভকতি। এতিয়া আপোনালোকে যদি শ্ৰৱণ কৰি আছে, এইটো উত্তম ভকতি হৈছে, উত্তম ভকতি শ্ৰৱণ কৰি আছে। নুবুজে যদ্যপি কথাৰ একো তত্ত্ব তথাপি শুনুক নিত্য সাধুৰ সংগত। একো যদি বুজিও নাপায়, সদায় সাধুৰ সংগত আপোনালোকে শুনক। শুনন্তে শুনন্তে যেবে ৰতি ভৈলা জাত ক্ষুধা আদি বাধা তেবে এৰিবে সাক্ষাৎ। আমি পানী নাখালে পিয়াহ লাগে, প্ৰসাদ নাখালে ভোক লাগে। ঠিক সেইধৰণে আমাৰ মনটোক আমি হাত নিয়াবলৈ হ'লে ঈশ্বৰ কৃষ্ণ কথা আমি শুনিবলৈ লাগিব। আমাৰ তেতিয়াহে শৰীৰটো আমাৰ হাত পৰিব, তেতিয়াহে আমাৰ পিয়াহ গুচিব। গতিকে যেতিয়ালৈকে আপোনালোকে পিয়াহ নুগুচে আপোনালোকে শুনি থাকক। শুনন্তে শুনন্তে যে বিৰতি ভৈলে জাত, আৰু শুনোতে শুনোতে আপোনালোকে বুজি পাব। ঘঁহি থাকিলে শিলো ক্ষয় যায় যদি আমাৰ মনটোতো শিল নহয়, নহয়নে বাৰু? ইমান কোমল মন এটা ঈশ্বৰে আমাক দিছে। কোনোবাই ভালকৈ ধমকি এচাত মাৰিলে চকুপানী ওলাই আহে। গতিকে সেই মনটো কৃষ্ণৰ কথা কিয় নুশুনিব? কৃষ্ণৰ কথা শুনোতে শুনোতে আমাৰ তেওঁৰ প্ৰতি ৰতি হ'ব। কৃষ্ণ ও ৰাম কৃষ্ণ কথা ইটো অমৃতটো কৰি স্বাদ, শুনো সুত শোক পৰি শীতৰ সম্বাদ। ও যাৰ ঘোঁৰা চলে আতি আকাশৰ পথে, সসাগৰা পৃথিৱী জিনিলা একৰথে।
জম্বুদ্বীপপতি পৰীক্ষিত মহাবীৰ তৰুণ কালতে কেনে তেজিলা শৰীৰ। কৃষ্ণ এই ভাগৱত মূলতে হ'ল সুখ আৰু পৰীক্ষিতৰ কথোপকথন। পৰীক্ষিতে প্ৰশ্ন সুধিছে আৰু সুখে কৈ গৈ আছে। পৰীক্ষিত তেওঁ সাপভ্ৰষ্ট হৈছিল, নহয়নে বাৰু? শ্ৰমিক মুনিয়ে তেওঁক সাপ দিছিল, দেউতাকৰ ডিঙিত এডাল সাপ ওলমাই দিয়াৰ কাৰণে, আৰু তেওঁক ক'লে যে 7 দিনৰ ভিতৰত তোমাৰ মৃত্যু হ'ব। গতিকে এই মৃত্যুৰ পৰা আমি কেনেকৈ পৰিত্ৰাণ পাম, এইটো লৈয়ে আমাৰ ভাগৱতৰ শাস্ত্ৰৰ আৰম্ভণি, যে আমি আদিতেই আমি সাপভ্ৰষ্ট হৈছোঁ আমাৰ অপকৰ্মৰ কাৰণে, আৰু সেই অপকৰ্মৰ পৰা আমি কৃষ্ণৰ কথাৰ দ্বাৰাই আমি মুক্তি লাভ কৰিছোঁ। গতিকে পৰীক্ষিতৰ এই কথাবিলাক আমাৰ জীৱনত আমি আচলতে খাপ খুৱাই চলিব পাৰিব লাগিব। পৰীক্ষিত বুলি পেলাই বেলেগ এজন পৰীক্ষিতৰ কথা কোৱা নাই, আমাৰ কথাই কৈছে যে আমাৰ যদি অহংকাৰ হয়, আমাৰ যদি দম্ভ হয়, তেতিয়াহ'লে আমিও সেই পৰীক্ষিতৰ নিচিনাকৈ পানী এগিলাচ নোপোৱাৰ কাৰণে, পানী অকণমান নোপোৱাৰ কাৰণে এই শৃংগীমুনিৰ ডিঙিত সাপডাল মেৰিয়াই দিছিল, নহয়নে বাৰু? কিহৰ কাৰণে? তেওঁৰ হৈছিল অহংকাৰ। তেওঁৰ যিহেতু ৰজা, আৰু আমিও নিজকে কম বুলি নাভাবোঁ, আৰু পৰীক্ষিতৰ সেইখিনি জ্ঞান হোৱা নাছিল। তেওঁ যদি জ্ঞান থাকিলেহেঁতেন এজন ব্ৰহ্মক্ষীৰ ডিঙিত সাপডাল মেৰিয়াই নিদিলেহেঁতেন। তেওঁ সেইখিনি জ্ঞান নাছিল। গতিকে অহংকাৰ হ'ল অবিদ্যা, অহংকাৰ অবিদ্যা, আৰু এই অহংকাৰ থাকিলে আমি ব্ৰহ্মক নেদেখোঁ, আমি জীৱক নেদেখোঁ। আৰু আমি মুক্তি পাম কেনেকৈ? সমস্ত জগতে যিটো দেখে হৰিময়, সেইজনে মুক্তি পাব। সমস্ত জগতত যিজনে ঈশ্বৰ কৃষ্ণক দেখিব, তেওঁ অচিৰে মুক্তি পাব, জীৱনতে মুক্তি পায়। গতিকে আমি কৃষ্ণক যদি জীৱনতে দেখিবলৈ হয়, আমি প্ৰত্যেকজনৰ হৃদয়ত আমি সেই ঈশ্বৰ কৃষ্ণক আমি দেখিব পাৰিব লাগিব। মহাপুৰুষ শংকৰদেৱে যে কৈ গৈছে, নহয় জানো? সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। এতিয়া আমি নেদেখোঁ কিয়? আমি প্ৰত্যেকৰ জীৱৰ, আমি মানুহটো বাদেই, আমি গৰু, ছাগলী, পোক, পৰুৱা সকলোতে আমি ঈশ্বৰ দেখিব লাগে নালাগে? আমি যদি মহাপুৰুষৰ এই পাঠ্যক্ৰম যদি আমি লওঁ, এইটো ৰহস্য ভকতিৰ কথা, ভকতিৰ ওপৰৰ কথা, যে কুকুৰৰ শৃগাল গদ্য ভৰু আত্মাৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। এই কথাটো আমি অনুভৱ কৰিব লাগে। সেইবুলি কুকুৰটোক গৈ পেলাই আমি প্ৰণাম কৰিবলৈ কোৱা নাই। কিন্তু আমাৰ ভাৱটো কিয় নাহে? তাৰমানে আমি কৃষ্ণকেই দেখা নাই, আমি কৃষ্ণক বুজিয়েই পোৱা নাই। গতিকে বাধাটো কি? মহাপুৰুষ শংকৰদেৱে সেইটোকে কৈছে অহংকাৰ, যে তোমাৰ অহংকাৰ কাৰণে তুমি দেখা নাই। কিন্তু যাৰ অহংকাৰ নাই, তেওঁ কিন্তু সমস্ততে ঈশ্বৰক দেখিছে। যিজন মহাভকত, তেওঁ সমস্ত ভূততে ঈশ্বৰক দেখিছে। ঈশ্বৰতো দেখে যিটো সমস্ত প্ৰাণী সমস্তটো দেখে ঈশ্বৰৰ মূৰ্তিক। সমস্ত ঐশ্বৰ্যব্যাপী আছে জগতত, হেন যিটো দেখে সিটো মহাভাগৱত। গতিকে মহাভাগৱত কোনজন? সমস্ত ভূততে যিজনে কৃষ্ণক দেখিব, সমস্ত জগতত যাৰ কৃষ্ণৰ গুণবিলাক দেখিব, যে এই বিশ্ব ব্ৰহ্মাণ্ডখন প্ৰভু ভগৱন্তই সৃষ্টি কৰিছে। এই কথাটো বোধগম্য হ'ব। আমি খন্তেকৰ কাৰণে কিন্তু অনুভৱ কৰোঁ, বোধ কৰোঁ এতিয়া প্ৰত্যেকে অনুভৱ কৰিছে কথাকেইটা মই কৈ যোৱাৰ লগে লগে। কিন্তু ইয়াৰ পিছত আমি যেতিয়া সংসাৰলৈ ঘূৰি যাম, চব পাহৰি যাওঁ, নহয়নে বৰাই? আমি চব পাহৰি যাওঁ। গতিকে সেইটো নাপাহৰিবৰ কাৰণে আমি সদায় গুৰুজনাৰ কথা এটা মনত ৰাখিব লাগিব। আপোনাভাৱে নাম জপ কৰিব, কৃষ্ণ শংকৰ গুৰু হৰি ৰাম, কৃষ্ণ শংকৰ গুৰু হৰি ৰাম, বা কৃষ্ণ কৃষ্ণ হৰি ৰাম, কৃষ্ণ কৃষ্ণ হৰি ৰাম। এই নাম জপ কৰি থাকিলে আপোনাৰ হৰাই থাকিব। আপুনি খোজকাঢ়ি গৈছে, নাম জপ কৰক,
কৃষ্ণ কৃষ্ণ হৰি নাম আমাৰ যে ইয়াত যে ভাগৱতত লিখিছে কীৰ্তনত লিখিছে নিৰন্তৰে ডাকি বোলা ৰাম ৰাম আপুনি ৰাস্তা দি যাওঁতে ডাকি ক'ব নালাগে মনে মনে কওক কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ কৃষ্ণ হৰি ৰাম আপোনালোকে আজিৰ পৰা আৰম্ভ কৰিবচোন কৃষ্ণ কৃষ্ণ হৰি ৰাম তেতিয়া কি হ'ব এই অহংকাৰটো লাহে 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 ওলাই যাব লাহে 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 ওলাই যাব আমি হৃদয়খনক যদি এটা ডাষ্টবিন বুলি লওঁ ডাষ্টবিনত কি পেলাওঁ আজিকালি মিউনিচিপালিটি বোৰ্ডে লিখিছে নহয় যে এইবোৰ গেলা পচা বস্তুবিলাক চব ডাষ্টবিনত পেলাব কিন্তু আমাৰ হৃদয়খনতো আমি এটা ডাষ্টবিন কৰি থৈছোঁ গম পাইছেনে কিন্তু কোনো স্বীকাৰ নকৰে যে মোৰ হৃদয়খন এটা ডাষ্টবিন কাক মই হিংসা কৰোঁ কাক মই বেয়া পাওঁ কাৰ পৰনিন্দা কৰোঁ কাৰ পৰচৰ্চা কৰোঁ কাক মই দেখিব নোৱাৰোঁ কাক মাৰিম মাৰিম বুলি আছোঁ এই গোটেই কথাবিলাক ইয়াত সোমোৱাই থৈ দিছোঁ এইটো ডাষ্টবিন নহ'ল এই ডাষ্টবিন যদি আমি ৰাস্তাত থৈ দিওঁ ইয়াত সকলোৱে গেলা বস্তুৱেই পেলাব গতিকে মই যলৈ যাওঁ মোৰ ডাষ্টবিনটোত তুমি আহিলা সি মোক আৰু ভাল কথা নকয় জানিছে ইয়াৰ ডাষ্টবিনটো কি ইয়াক সেইবোৰ কথা ক'লেই ভাল পাব নহয়নে বাৰু আমি যদি অসৎ সংগত ফুৰোঁ আমাৰ ডাষ্টবিনটোক আৰু বেলেগ বস্তু ভৰাব নালাগে আৰু সেইকাৰণে অসৎ সংগত ফুৰিলে আপোনাৰ ডাষ্টবিনৰ পৰা 12টা বস্তু নাইকিয়া হৈ যাব ভাল বস্তু সত্য শৌচ দয়া মৌন বুদ্ধি লজ্জা শ্ৰী যশ ক্ষমা যত সম দম মহা ভাগ্য ইটো হবে নষ্ট হোৱে দুসংগত গতিকে আমি আমাৰ ডাষ্টবিনটো কি কৰিব লাগিব পৰিষ্কাৰ কৰিব লাগিব কেনেকৈ কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ কৃষ্ণ হৰি ৰাম কোনো বেয়া বস্তু ডাষ্টবিনত নপৰিব আপোনালোকে চাই থাকিব মই নিৰ্ঘাত কৈছোঁ আপোনালোকে আজিৰ পৰা অভ্যাস কৰক আমাৰ প্ৰত্যেকৰে ডাষ্টবিন ঈশ্বৰৰ নামৰ ডাষ্টবিন হৈ যাব সেইকাৰণে মহাপুৰুষ শংকৰদেৱে কৈছে আমি আমাৰ ডাষ্টবিনটোক আমাৰ হৃদয়খনক কিয় পৰিষ্কাৰ কৰিব নোৱাৰোঁ মাধৱদেৱে লিখিছে যে কৃষ্ণৰ কথাই মন নিৰ্মল কৰয় নিৰ্মল মনত হুৱে জ্ঞানৰ উদয় কৃষ্ণ কথা কৈ থাকিলে আমাৰ মনটো নিৰ্মল হ'ব তাৰমানে আমাৰ ডাষ্টবিনটো চফা হ'ব আৰু তাৰ পৰা জ্ঞানৰ উদয় হ'ব বুলি কৈছে ভাল বস্তু ল'ব যেতিয়া বেয়া বস্তু ওলাই যাব তাত ভাল বস্তু সোমাব কি সোমাব অহিংসা পৰোপকাৰ ক্ষমা দয়া প্ৰেম করুণা সম দম শ্ৰদ্ধা ভক্তি নিষ্ঠা দম্ভহীনতা সৎকৰ্ম সৎচিন্তা সদ্ভাৱনা উদাৰতা নিৰহংকাৰিতা এই গোটেই বস্তুবিলাক যেতিয়া সোমাই আহিব কোনো আপুনি তাত বেয়া বস্তু সোমাব নোৱাৰিব পৰনিন্দা কৰিবলৈ মন নাযাব পৰচৰ্চা কৰিবলৈ মন নাযাব ক'ৰবাত বাপৰ লগ পালে কৃষ্ণ আই আহিলে আজিৰ পৰা মই আৰু পৰচৰ্চা নকৰোঁ আৰু সেইবোৰ কথা মোৰ আকৌ নুলিয়াব আৰু ক'ব পাৰিবনে বাৰু কিন্তু আমি বিয়নি মেল মাৰিলে তাত কেইটা কৃষ্ণ কথা ওলায় আপুনি হিচাপ কৰিব কেইটা আমি ভাল কথা পাতোঁ আমুকে তামুকে আজি আমুক পাতিছিলোঁ সেইজনে মোক চুবলৈকে নিদিলে তাহে চব আৰু ইত্যাদি শুনা কথা আৰু দেই এইবিলাক নিজেই দেখা কথা গতিকে এইবিলাকে কি কৰে আমাৰ নতুন প্ৰজন্মকো আমি দেখুৱাই আছোঁ নহয় যে আমাৰ আইসকলে কেনেকৈ কথা কয় কৃষ্ণ কৃষ্ণ হৰি ৰাম এতিয়া আমি চাব এই নামঘৰলৈ আহিলে আমি ভাল কথা পাতোনে বাৰু চাবচোন বাৰু আমি গ্ৰুপকৈ মিটিং পাতি কি কথা পাতোঁ বাৰু কথা ক'লৈ যায় কোনেও ক'ব নোৱাৰে কথা ক'লৈ যাবগৈ কোনেও আঁত ধৰিব নোৱাৰে কিন্তু এটা অনুষ্ঠান আছে এটা মন্দিৰ আছে এইটো লটাছ মন্দিৰ বুলি কয় দিল্লীত আছে আপোনালোকে দেখিছে চাগে বহুতে গৈছে লটাছ মন্দিৰত গ'লে তাত কিন্তু টু শব্দ এটাও ক'বলৈ নিদিয়ে আপুনি তালৈ যাওক কৃষ্ণক ধ্যান কৰক আপুনি উপাস্য দেৱতাক আপুনি চিন্তা কৰক তাত কথা পাতিলে এনেকৈ বুলি ক'ব কথা নাপাতিব আমি সেইবিলাক শিকিব লাগে আমাৰ নামঘৰত ইমান পবিত্ৰ অনুষ্ঠান যাক আমি বিশ্ববিদ্যালয় বুলি কৈছোঁ মহাপুৰুষ য'ত কৃষ্ণ ইয়াত বাস কৰে বাংময় মূৰ্তি ইয়াত প্ৰতিষ্ঠা কৰিছোঁ আমি ইয়াত তৰ্জন গৰ্জন কৰি যদি কথা পাতোঁ তেতিয়াহ'লে কৃষ্ণ ক'ত লুকাবগৈ গতিকে আমি এই কথাবিলাক কিয় আওকাণ কৰোঁ গম পাইছেনে মই সেই কথাটোলৈ আহি আছোঁ সেইটো হ'ল অহংকাৰৰ কাৰণে এই বেয়া কথাবিলাক সৃষ্টি হয় আৰু আমি ভাল বস্তুটো নেদেখোঁ প্ৰেম কৰোণা ক্ষমা দয়াক আমি নেদেখোঁ নাপাওঁ গতিকে মহাপুৰুষ শংকৰদেৱে কৈছে যে এই অহংকাৰটো থাকিলে আমি জ্ঞান লাভ কৰিব নোৱাৰোঁ
আমি ব্ৰহ্মক নেদেখোঁ, আমি কৃষ্ণক নেদেখোঁ। এই ৰাম সূৰ্যৰ ৰশ্মিত হৈ মহামেঘ গণ, সূৰ্য অংশ চক্ষুকো তথাপি কৰে চন্ন। এই চকুটোত আদিত্য আছে দেৱতা, গতিকে চকুটো সূৰ্যৰ অংশ, কাণখন নহয়, নাকটো নহয়, চকুটো নহয়, কি চকুটো বা আমাৰ কণ্ঠস্বৰ নহয়, বা জিভাখন নহয়, বা ছাল নহয়, চকুটো সূৰ্যৰ অংশ। সেইকাৰণে চকুটোহে সূৰ্যক দেখে, কাণে নেদেখে। কিন্তু সেই সূৰ্যটোক যেতিয়া ডাৱৰে আৱৰি ৰাখিব তেতিয়া দেখিব জানো? কেতিয়াও নেদেখে। সেইকাৰণে কৈছে সূৰ্য অংশ চক্ষুকো তথাপি কৰে চন্ন। কোনে? সূৰ্যৰ ৰশ্মিত হৈ মহামেঘগণ। এই মেঘবিলাক যে সৃষ্টি হয় ঢাকি ৰাখে। ব্ৰহ্মৰ স্বৰূপ অহংকাৰ যদি হয়, ব্ৰহ্ম অংশ জীৱক তথাপি আৱৰয়। এই অহংকাৰটো ব্ৰহ্মৰ স্বৰূপ। কেনেকৈ স্বৰূপ হ'ল? সৃষ্টিৰ আদিম পাতনিত প্ৰথমে পুৰুষ ৰূপে মায়াৰ উদৰে কৰিলন্ত বীৰ্যধান জগত ঈশ্বৰে। জন্মালন্ত মহামায়া মহত্ব কুমাৰ, তাত সন্তে জন্মিল ত্ৰিবিধ অহংকাৰ। এই ত্ৰিবিধ অহংকাৰ জন্মসূত্ৰে আমি পাই আহিছোঁ। গতিকে এই ব্ৰহ্মৰ স্বৰূপ। গতিকে এই জীৱটোক ব্ৰহ্মস্বৰূপ অহংকাৰে আৱৰি ৰাখে। সেইকাৰণে জীৱই ব্ৰহ্মক নেদেখে। ব্ৰহ্মৰে স্বৰূপ অহংকাৰ যদি হয়, ব্ৰহ্ম অংশ জীৱক তথাপি আঁতৰয়। যেন মেঘ গৈলে চক্ষু সূৰ্যক নিৰেখে। বুজি পাইছেনে? যেন মেঘ গৈলে চক্ষু সূৰ্যক নিৰেখে, অহংকাৰ গুচিলে ব্ৰহ্মক জীৱে দেখে। অহংকাৰটো নাইকিয়া হ'লে আমাৰ জীৱাত্মাই এই কাষতে থকা পৰমাত্মাকটো সাক্ষাৎ হয়। ইমান দূৰে যাবই নালাগে। গতিকে নিজৰ ইয়াত থকা পৰমাত্মাজনকেই দেখা নাই, আনৰ তাত কি দেখিব? নহয়নে বাৰু? গতিকে আমি চৰ্মচক্ষুৰে মই বেলেগ দেখিছোঁ, মই ঈশ্বৰ কাকো দেখা নাই। গতিকে আমি এই কথাটো জানিব লাগিব যে পৰীক্ষিতৰ সেই অহংকাৰটোৰ কাৰণে তেওঁ জ্ঞানখিনি নোহোৱা হৈছিল, যাৰ কাৰণে তেওঁক মৃত্যুৰ মুখত পৰিল। আমিও পৰিম, আৰু সেই মৃত্যুক আমি জয় কৰিবলৈ হ'লে, হেলাৰ ৰঙে আমি মৃত্যুক আঁকোৱালিবলৈ হ'লে আমি এই ভাগৱত শ্ৰৱণ কীৰ্তন কৰিব লাগিব, পৰীক্ষিতে যিজনে শুনিছিল। কৃষ্ণ। অভিত যেন খাতে পৃথিৱীৰ ৰাজা যত, এ কৃষ্ণত ভকত তেন্তে মহাভাগৱত। ও হৰিস্মৰি জিমতে কৰিলা তনু ত্যাগ, কহিও কতাহানে জন্ম সুত মহাভাগ। বিষ্ণু বৈষ্ণৱৰ কিঞ্চিতে কোনাহি ভেদ, দুইৰো কথা কৰে পাত কৰ কন্ধ ছেদ। এতেকে শুনিব আমি কৃষ্ণৰ চৰিত্ৰ, এহি সে তাৰি বেয়াৱে দুৰ্ঘোৰ কলিত। ও দেৱৰো দুৰ্লভ সুখ মুনি মহাভাগ, কিমতে পাইলন্ত পৰীক্ষিতে তাংক লাগ। বৈকুণ্ঠৰ শাস্ত্ৰ যিটো
বেদান্ত তত ও 7 দিনে কৈলাসিত মহাভাগৱত। কৃষ্ণ